Hello everyone, ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টো আমি 26 ডিচেম্বৰ 2025 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম, যিখিনি আমি আছাম ট্ৰিবিউন, চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ। আৰু তাৰ লগতে এই গোটেই ডিছকাশ্যনটোৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং ডিফাৰেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছৰ কাৰণে। ঠিক আছে, চ' আজিৰ ক্লাছটো ইয়াতে আমি আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে FSSAI ক্লেৰিফাইজ দি ডেফিনেশ্যন অফ টি। এতিয়া FSSAI কি বস্তু হয়, চ' তাৰ বিষয়ে অলপ আমি ইয়াতে চাই লওঁ, আৰু তাৰ লগতে এই নিউজটোত কি আছে তাৰ বিষয়ে আমি অলপ ইয়াতে জ্ঞাত হৈ ল'ম। চ' FSSAIৰ ফুল ফৰ্মটো হৈছে ইয়াতে দ্য ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া। এইটো এটা কি হয়, আমাৰ ষ্টেটিউটৰী বডি হয়। ঠিক আছে, চ' ষ্টেটিউটৰী বা ৰেগুলেটৰী বডি হয়, ৰাইট। চ' ৰেগুলেটৰী বডিয়ে তোমাৰ কি কৰে, বস্তুবিলাক ছুপাৰভাইজ কৰে, যে এই গোটেই বডিটো চাব যে আমাৰ ফুড ছেফটি বা ফুড ষ্টেণ্ডাৰ্ডছবিলাক কেনেকুৱা, সকলোখিনি ইয়াতে নিৰীক্ষণ কৰিব। আৰু তাৰ লগত যদি কাৰোবাক ইয়াতে পিনেলাইজ কৰিব লাগে, পিনেলাইজ মানে তেওঁলোকক যদি ফাইন লগাব লাগে বা শাস্তি যদি দিব লাগে, তেতিয়া এই গোটেই সংগঠনটো সেইখিনি কাম কৰে। এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত এটা অফিচিয়েল ৰেগুলেটৰী বডি হয়। ঠিক আছে, আৰু তেওঁলোকে ইয়াতে কৈছে যে অফিচিয়েল ডেফিনেশ্যন অফ টি, মানে টি বা চাহৰ এটা পৰিভাষা এওঁলোকে দিছে ষ্টেণ্ডাৰ্ডছ বা ছেফটি ৰেগুলেশ্যনৰ লৈ কিনে। ইয়াতে কৈছে দি অনলি প্ৰডাক্টছ ডিৰাইভ ফ্ৰম দি প্লেণ্ট কেমেলিয়া চিনেনচিছ কেন বি মাৰ্কেটেড এজ টি, ৰাইট। কেমেলিয়া চিনেনচিছ হৈছে আমাৰ যোনটো চাহৰ যোনডাল আমাৰ গছ হয় তাৰ এটা চাইণ্টিফিক নেম। ঠিক আছে, চ' এই চাইণ্টিফিক নেম থকা যোনটো আমাৰ চাহৰ গছ আছে, তাৰ পৰা যিখিনি পাত ওলায় আৰু তাৰ পৰা যিখিনি আমি চাহপাত বনাওঁ, সেই বস্তুখিনিকে আমি টি হিচাপে ইয়াতে মাৰ্কেট কৰিব পাৰিম। মাৰ্কেট মানে মাৰ্কেটত আমি চেল কৰিবৰ কাৰণে যোনটো নাম ইয়াতে ব্যৱহাৰ কৰোঁ। ঠিক আছে, চ' নন টি প্ৰডাক্টছ কেনট বি ইউজ দ্য ৱৰ্ড টি আইডাৰ ডিৰেক্টলি অৰ ইনডাইৰেক্টলি ইন দেয়াৰ নেমছ। চ' পৰোক্ষ বা প্ৰত্যক্ষভাৱে আমি চাহ বুলি কিনে বেচিব নোৱাৰিম যিকোনো বস্তু যদি এই গছডালৰ পৰা তাৰে বাই প্ৰডাক্ট হওক বা প্ৰডাক্ট হওক, তাৰ পৰা যদি আমি আহৰণ কৰা নাই। ঠিক আছে, দ্য মুভ এইমছ টু প্ৰিভেণ্ট দি মিছ ব্ৰাণ্ডিং এণ্ড ৰিমুভ দি এম্বিগুইটি অভাৰ হোৱাট কোৱালিফাইজ এজ টি। অ'কে, চ' চাহ বুলি কিনে তোমালোকে চাবা আজি কেমমাইল টি পায়, কিবা বেলেগ টি পায়, নীলা ৰঙৰ চাহ পায়, বগা ৰঙৰ চাহ পায়, হয়নে। চ' বহুতবিলাক যেতিয়া ব্ৰেণ্ড হৈ গৈছে, তো তাতে কি হৈছে, টি বুলি কিবা বেলেগ বস্তু বেচা হৈ আছে, হয়নে। টি বুলি তাতে নাম লৈ, ৰাইট। যিহেতু আমি ভাৰতত জানো যে চাহৰ খেতিও হয় ভালেখিনি, অসমতে হওক, আৰু চাহৰ ইয়াতে আমাৰ চাহিদাও বহুতখিনি, ৰাইট। চাহ খোৱা মানুহ বহুতখিনি আছে। তাৰ কাৰণে কি হৈছে, বেলেগ কিবা বস্তু টি হিচাপে ইয়াতে বা চাহ হিচাপে ইয়াতে মাৰ্কেটিং কৰি কিনে বেচা হৈছে, যাৰ কাৰণে এনেকুৱা ষ্টেণ্ডাৰ্ডছ ৰেগুলেশ্যন আনিবলগীয়া হৈছে। ঠিক আছে, চ' তাৰ লগতে দ্য ক্লেৰিফিকেশ্যন কামছ এমিড দি গ্ৰ'য়িং চেল অফ প্ৰডাক্টছ লাইক হাৰ্বেল টি, ৰয়বোছ টি আৰু ফ্লাৱাৰ টি হুইচ ইজ নট ডিৰাইভ ফ্ৰম দি কেমেলিয়া চিনেনচিছ। চ' বাকী কিছুমান বস্তু যিকেইটা আমি ইয়াতে নাম ল'লোঁ, যেনেকৈ হাৰ্বেল টি হওক, ৰয়বোছ টি বা ফ্লাৱাৰ টি, এইবিলাক চাহ বুলি কিনে বেচা হৈ আছে। কিন্তু মূলতঃ এইবিলাক চাহ নহয়, কাৰণ চাহ গছ যোনডাল হয় তাৰ পৰা ইয়াৰে যিখিনি ৰ মেটেৰিয়েলছ, ৰাইট, যিখিনি কেঁচা বস্তু, সেইখিনি তাৰ পৰা অনা নহয়, যাৰ কাৰণে এইখিনি টি বুলি ইয়াতে গণ্য কৰা নহ'ব একৰ্ডিং টু দি FSSAI। অ'কে, FSSAI ষ্টেটেড দ্য টাৰ্ম টি ফৰ ছাচ প্ৰডাক্ট ডেট ইজ মিছলিডিং এণ্ড এমাউণ্টছ টু বি মিছব্ৰাণ্ডিং। চ' মিছলিডিং হয়, ৰাইট, মিছা কথা কোৱা বুলি ইয়াতে কৈছে, বা মিছব্ৰাণ্ডিং যোনটো হ'ব নালাগে বুলি কোৱা হৈছে। ঠিক আছে, চ' ছাচ মিছব্ৰাণ্ডিং ভায়লেটছ দি প্ৰভিজনছ অফ দি ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এক্ট অফ দি 2006, ৰাইট। চ' এই মিছব্ৰাণ্ডিং বা আমি ভুলকৈ যোনটো ইয়াতে ব্ৰেণ্ডিং কৰি আছোঁ বা বেছি আছোঁ, সেই বস্তুটো ইয়াতে ফুড ছেফটি আৰু ষ্টেণ্ডাৰ্ডছ এক্ট 2006খন ইয়াতে কি কৰে, ভায়লেট কৰে। অ'কে, চ' ষ্ট্ৰিক্ট একশ্যন উইল বি টেকেন এগেইনষ্ট দি অফেণ্ডাৰ্ছ ফৰ দি নন কমপ্লায়েঞ্চ। চ' যোনে নেকি এই ৰেগুলেশ্যনখিনি মানি নচলে, ৰাইট, চ' তেওঁলোকে ইয়াতে কি হ'ব, তেওঁলোক ইয়াতে ষ্ট্ৰিক্ট একশ্যন এগেইনষ্ট তেওঁলোকৰ লোৱা হ'ব, আৰু তাৰ লগতে তেওঁলোকক পিনেলাইজ কৰা হ'ব। অল ফুড বিজনেছ অপাৰেটাৰ্ছ বা FBO বুলি কোৱা হয়, ইনক্লুডিং দি কমাৰ্চ প্লেটফৰ্ম মাষ্ট কমপ্লাই এজ ৱেল। কমাৰ্চ প্লেটফৰ্ম মানে কি, আমাৰ ব্লিংকিট, ইনষ্টামাৰ্ট, তাৰ লগতে ফ্লিপকাৰ্ট হওক, এমেজন হওক, চ' তেওঁলোকৰ এই বস্তুখিনি ইয়াতে চাব লাগিব বুলি কোৱা হৈছে। ঠিক আছে, চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2, য'ত নেকি কৈছে গভৰ্ণমেণ্ট ছেট টু লঞ্চ দি স্বামী 2 ফাণ্ড। চ' স্বামী ফাণ্ড 1ও আছিলে এটা, য'ত নেকি আমাৰ 2019ত অনা হৈছিলে সেই ফাণ্ডটো, ৰাইট। স্বামী ফাণ্ড 2 এই বছৰ ইউনিয়ন বাজেটত যিহেতু এই বস্তুটো এনাউন্স কৰা হৈছিলে, চ' ইয়াৰ কাৰণে আমি এই নিউজটো ইয়াতে দেখা পাই আছোঁ।
ঠিক আছে চ' স্বামী ফাণ্ড টুৰ বিষয়ে অলপ আমি ইয়াতে চাই লওঁ দ্য গভৰ্ণমেণ্ট ইজ ফাইনেলাইজিং দ্য ফ্ৰেমৱৰ্ক অফ দি স্বামী টু ফাণ্ড টু প্ৰভাইড দি লাষ্ট মাইল ফাইনেন্সিং ফৰ দি ষ্টল্ড হাউচিং প্ৰজেক্টছ চ' হাউচিং প্ৰজেক্টছবিলাক তোমালোকে চাবা যিমান নেকি কোঅপাৰেটিভ ৰিলেটেড হওক বা আমাৰ ছ'চিয়েলি ফাণ্ডেড হাউচিং প্ৰজেক্টছবিলাক কি হয় ফাণ্ডিঙৰ অভাৱত বহুত টাইম কমপ্লিট কৰিব নোৱাৰা হয় যাৰ কাৰণে কি মিডল ক্লাছ যিখিনিখিনি আমাৰ ফেমিলিজ থাকে তেওঁলোকে ডাঙৰ ডাঙৰ চহৰত হাউচিং ফেচিলিটিজ এফৰ্ড কৰিব নোৱাৰা হৈ পৰিছে ৰাইট চ' তাৰ কাৰণে গভৰ্ণমেণ্টে সেই যিমানখিনি ষ্টল হওক বা ৰখি থকা যিমানখিনি প্ৰজেক্টছ আছে সেইখিনি ইয়াতে কমপ্লিট কৰিবৰ কাৰণে ট্ৰাই কৰিছে নিজৰ ফালৰ পৰা ফাণ্ডিং দি কিনে ৰাইট চ' গভৰ্ণমেণ্টে কিমান থৈছে প্ৰায় 1500 কোটি টকা এজ এ চিড কেপিটেল এই গোটেই স্বামী ফাণ্ডটোৰ কাৰণে থৈছে ইউনিয়ন বাজেট 2025-26 পৰা The fund will focus on commercially viable projects to unlock the investments in stalled residential developments as well. Okay, right. So অলপমান আমি স্বামী ফাণ্ড ওৱানৰ বিষয়ে চাই লওঁ যে স্বামী ফাণ্ড ওৱানত কি হৈছিলে নৱেম্বৰ 2019 এই বস্তুটো এনাউন্স কৰা হৈছিল যে ষ্টল বা ৰখি থকা যিমানখিনি আমাৰ হাউচিং প্ৰজেক্টছ আছিলে ঘৰ বনোৱা বা ছ'চাইটিবিলাক বা যিমানবিলাক আমাৰ এপাৰ্টমেণ্টছ বনোৱাৰ ৰাইট সেইবিলাক ইয়াতে কমপ্লিট কৰাৰ কথা কৈছিলে ইট ৱাজ ছেট আপ এজ এ স্পেচিয়েল উইণ্ড' ইন দ্য ফৰ্ম অফ অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ড অ'কে স্পেচিয়েল উইণ্ড' মানে কি যেতিয়া আমাৰ ইন জেনেৰেল ইনভেষ্টমেণ্ট নকৰি কিনে আমি তাৰ এটা প্ৰজেক্ট চলি থকাৰ মাজত গৈ কিনে যেতিয়া আমি ইনভেষ্টমেণ্ট কৰিম অ'কে সেই বস্তুটোক আমি কি ক'ম ইয়াতে স্পেচিয়েল উইণ্ড' বা অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ড বুলি ক'ম ঠিক আছে দ্য ফাণ্ড প্ৰভাইডছ প্ৰায়ৰিটি ডেট ফাইনেন্সিং ফৰ ষ্ট্ৰেছড হাউচিং প্ৰজেক্টছ অ'কে তাৰ লগতে SBI ভেঞ্চাৰ্ছে ইনভেষ্টমেণ্ট মেনেজাৰ হিচাপত এই গোটেই ফাণ্ডটোত কাম কৰিছিলে হয়নে ৰাইট আৰু ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ দি ইকনমিক এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ ফাইনেন্স ইজ দি স্পনচাৰ অফ দিছ ফাণ্ড স্বামী ফাণ্ড ওৱানত আছিলে ৰাফলি 15,530 crore টু ডেট অ'কে ৰাইট চ' এইখিনি বস্তু আমি কিহৰ কাৰণে ইমানখিনি জানিব লাগে যাতে আমি কি কৰিব পাৰোঁ ষ্টেটমেণ্ট বেছ কুৱেশ্যন যদি আমাৰ প্ৰিলিমছৰ পেপাৰখন হওক বা বেলেগ বেলেগ এক্সামিনেশ্যনত যেতিয়া APSCৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন যেতিয়া আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যন যেতিয়া সন্মুখীন কৰিবলগীয়া হয় তেতিয়া এইবিলাক কুৱেশ্যন আমি দেখা পাওঁ তাতে ঠিক আছে It supports the RERA registered affordable and mid-income housing projects including তোমাৰ ইয়াতে brownfield projects. So RERA registered মানে কি আমাৰ Real Estate Regulation Development Act. Okay. So ইয়াৰে ওপৰত ৰেজিষ্টাৰ্ড যিমানবিলাক আমাৰ প্ৰজেক্টছবিলাক আছে চ' সেইবিলাকো ইয়াতে স্বামী ফাণ্ডটোৰ আণ্ডাৰত আমি লোৱা হ'ব The fund is considered to be a lender of the last resort, supporting the projects with litigation issues, NPA মানে কি নন পাৰফৰ্মিং এছেটছ ৰাইট যদি সেই ছাইটটো বনাবৰ কাৰণে বা সেই প্ৰজেক্টটো বনাবৰ কাৰণে পইচা লোৱা হৈছিলে বাট ঘূৰাই দিব পৰা নাই সেই বস্তুটোকে আমি NPA বুলি ক'ম ৰাইট যিবিলাক নেকি ডিফল্টেড লোনছ হয় ফাৰ্ষ্ট টাইম ডেভেলপাৰ্ছ এণ্ড ডেভেলপাৰ উইথ দি ট্ৰাবল ট্ৰেক ৰেকৰ্ড চ' তেওঁলোকক ইয়াতে ফাণ্ডিং প্ৰভাইড কৰা হয় থ্ৰু দি স্বামী ফাণ্ড অ'কে So next up is the topic number 3 য'ত নেকি কৈছে ইণ্ডিয়া টু চেয়াৰ দি কিম্বাৰ্লি প্ৰচেছ ফৰ দি থাৰ্ড টাইম এতিয়া কিম্বাৰ্লি প্ৰচেছ হয় কি তাৰ বিষয়ে আমি এই আৰ্টিকলটোত চাম ঠিক আছে চ' নিউজটো কি ওলাইছে যে ইণ্ডিয়া উইল চেয়াৰ দি কিম্বাৰ্লি প্ৰচেছ মানে চেয়াৰমেনশ্বিপ ইণ্ডিয়াৰ তাত আহিব ফ্ৰম দি জানুৱাৰী 1, 2026ৰ কাৰণে ৰাইট আৰু এইটো হ'ব থাৰ্ড টাইম অ'কে যোনটো নেকি এনাউন্স কৰিছে কোনে কমাৰ্চ মিনিষ্ট্ৰী অফ কমাৰ্চে অ'কে চ' ইণ্ডিয়া উইল টেক অভাৰ এজ দ্য ফাৰ্ষ্ট KP vice chair on the December 25, 2025 before assuming the full chairmanship. Okay, well, vice chairmanship December 25 তাৰিখে যোৱাকালি পালে The Kimberley process কি হয় it is a global initiative involving তোমাৰ governments, industry, civil society to prevent the trade of conflict diamonds. Conflict diamonds মানে কি let's suppose say চোৰাংকে যিমান নেকি ডায়মণ্ডছ আহে বা যাৰ নেকি তোমাৰ চ'ৰ্চ আমি নাজানো হয়নে বা যিমানবিলাকৰ নেকি ইয়াতে কোনো ডকুমেণ্টেশ্যন প্ৰচেছ নাই সেইখিনি বস্তুকে আমি কি বুলি ক'ম ইয়াতে conflict diamonds বুলি ক'ম right okay so conflict diamonds are rough diamonds used by the rebel groups to finance the wars against legitimate governments as defined by the UN Security Council resolutions okay so যিমানবিলাক তোমালোকে চাবা আফ্ৰিকাৰ যিমানবিলাক সৰু সৰু কাণ্ট্ৰিজবিলাক থাকে বা দুখীয়া কাণ্ট্ৰিজবিলাকে কি কৰে তাতে মাইনিং বহুত আছে ৰাইট সেই মাইন্সবিলাকৰ পৰা ডায়মণ্ডবিলাক ওলায় ডায়মণ্ডবিলাক ৰাফ ডায়মণ্ড বুলি কিয় কোৱা হয় এজ ইট ইজ এইবিলাক চ'ল্ড কৰা হয় উইদাউট এনি ডকুমেণ্টেশ্যন প্ৰচেছ আৰু তাৰ পৰা যিখিনি পইচা আহে সেইখিনি কিয় ইউজ কৰা হয় ইয়াতে ৱাৰ হওক বা টেৰৰিজিম হওক বা টেৰৰ ফাইনেন্সিং তাতে ইউজ কৰা হয় বা তোমালোকে চাবা সোমালিয়া বা সেইখিনি ৰিজনছত আমি খুব পাইৰেটছো দেখা পাওঁ দে আৰ অলছ' ফাণ্ডেড বাই দিজ কাইণ্ড অফ নেচাৰেল ৰিচোৰ্চেছ
চ' যাৰ কাৰণে আমি কি দেখা পাইছোঁ, যাৰ কাৰণে এইবিলাকৰ ৰেগুলেশ্যন এটা দৰকাৰ আছিল। এই ৰেগুলেশ্যন কোনে কৰে? কিম্বাৰ্লি প্ৰচেছে কৰে। অ'কে, চ' ইণ্ডিয়াৰ চেয়াৰমেনশ্বিপত ইণ্ডিয়াই কি চাব? যেনেকৈ ষ্ট্ৰেংথেনিং গভাৰ্নেন্স এণ্ড কমপ্লায়েন্স, লগতে ডিজিটেল চাৰ্টিফিকেশ্যন আৰু ট্ৰেচেবিলিটি, যে আমি ট্ৰেক কৰিব যাতে পাৰোঁ, লগতে এনহান্সিং ট্ৰান্সপেৰেঞ্চি থ্ৰু ডেটা ড্ৰিভেন মনিটৰিং এজ ৱেল। অ'কে, তাৰ লগতে বিল্ডিং কনজিউমাৰ ট্ৰাষ্ট ইন কনফ্লিক্ট ফ্ৰী ডায়মণ্ডছ, কনফ্লিক্ট ফ্ৰী ডায়মণ্ডছখিনিও যাতে আমি ভালকৈ বেচিব পাৰোঁ। ঠিক আছে, চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 4, য'ত নেকি কৈছে প্ৰেজিডেণ্ট ৰিলিজেছ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইন সান্থালী লেংগুৱেজ। অ'কে, চ' সান্থালী লেংগুৱেজত ৰিচেণ্টলি ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানখন ৰিলিজ কৰা হৈছে, য'ত নেকি কৈছে কি দ্য প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মু ৰিলিজ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইন দি সান্থালী লেংগুৱেজ এট এ ফাংচন হেল্ড এট দি ৰাষ্ট্ৰপতি ভৱন। The Santali version is written in the old Chiki script, enabling the native speakers to read and understand the constitution in their language. So, এই স্ক্ৰিপ্ট মানে আমি কি বুজোঁ? তোমালোকে চাবা হিন্দী যোনটো আমি লিখোঁ, হয়নে? চ ৰ এইটো যোনটো আমি হিন্দী লিখোঁ, এইটো কি বুলি কয়? দেৱনাগৰী স্ক্ৰিপ্ট বুলি কোৱা হয়, হয়নে? দেৱনাগৰী স্ক্ৰিপ্ট তোমালোকে চাবা আমি বড়ো লেংগুৱেজতো ইউজ কৰোঁ, ৰাইট? বড়ো ভাষাটো ইউজ কৰোঁ। তো তোমালোকে এই স্ক্ৰিপ্টটো বেলেগ হয় আৰু লেংগুৱেজৰ পেটাৰ্ণছবিলাক বেলেগ হয়। লেংগুৱেজটো বেলেগ আৰু স্ক্ৰিপ্টটো বেলেগ। স্ক্ৰিপ্টটো হৈছে আমাৰ আখৰ কিবিলাক আমি ইউজ কৰি আছোঁ। চ' ইয়াতে যোনটো ইউজ কৰা হৈছে আমাৰ কি এইটো অল্ড চিকি স্ক্ৰিপ্ট বুলি কোৱা হৈছে। অ'কে, ৰাইট? চ' সান্থালী লেংগুৱেজত আমি অল্ড চিকি স্ক্ৰিপ্ট দেখা পাওঁ। চ' কুৱেশ্যন এনেকৈ ডাইৰেক্ট নুসুধে যে প্ৰেছিডেণ্ট মুৰ্মুই কোনটো লেংগুৱেজত কনষ্টিটিউশ্যন ৰিলিজ কৰিছে বুলি কিনে। কুৱেশ্যন কেনেকৈ সুধিব যে সান্থালী লেংগুৱেজত তলৰ কোনটো স্ক্ৰিপ্ট আমি দেখা পাওঁ, হুইচ অফ দি ফলোয়িং স্ক্ৰিপ্ট আৰ চিন ইন দি সান্থালী লেংগুৱেজ। তো তাতে অল্ড চিকি স্ক্ৰিপ্ট যদি আছে সেইটো তুমি মাৰ্ক কৰি আহিবা, ইজিলি মাৰ্ক পাই যাবা। এনেকুৱা কুৱেশ্যন আমি ক'ত দেখা পাম? ADR-ত দেখা পাম, হয়নে? এটা টাফ কাইণ্ড অফ কুৱেশ্যন 10টা মান যিকেইটা কাটে, তাতে আমি এনেকুৱা কুৱেশ্যনকেইটা দেখা পাম। লগতে APSCত আমি ইয়াৰ পৰা ষ্টেটমেণ্ট বেছ কুৱেশ্যন আমি এক্সপেক্ট কৰিব পাৰোঁ প্ৰিলিমছত, হয়নে? তাৰ লগতে আছাম পুলিচ হওক বা ডিফাৰেণ্ট আদাৰ এক্সামতো আমি দেখা পাব পাৰোঁ। ঠিক আছে, ৰাইট? চ' সান্থালী ৱাজ ইনক্লুডেড ইন দি 8th schedule of the constitution through the 92nd Constitution Amendment Act of 2003. তোমালোকে আই বিলিভ জানা যে আমাৰ কেইটা চিডিউল আছে, ৰাইট? কেইটা চিডিউল আছে তোমালোকে যোনে যোনে জানা মোক কমেণ্ট ছেকশ্যনত জনাবাচোন, হয়নে? ৰাইট? চ' সেই আটাইকেইটা চিডিউলৰে কিমান? 12টা চিডিউলৰ 8 নম্বৰ চিডিউলত আমাৰ কি আছে? এই আমাৰ যিমানকেইটা লেংগুৱেজ আছে 22টা লেংগুৱেজ তাতে ইনক্লুড কৰা আছে, য'ত নেকি 92nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2003 ইয়াতে সান্থালী লেংগুৱেজ এড কৰা হৈছিলে। ঠিক আছে, ৰাইট? চ' আজি ক্লাছটোত ইমানখিনিয়ে আছিলে। আশা কৰোঁ তোমালোকৰ ক্লাছটো কৰি ভাল লাগিলে আৰু তোমালোকে এই ক্লাছটোৰ PDF-খিনিৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, এই QR কোডটো স্কেন কৰি কিনে। তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং আছাম পুলিচ ৰিলেটেড ভিডিঅ'জ, ADR হওক, APSC হওক, APSC প্ৰিলিমছ বা মেইনছৰ কাৰণে হওক। ঠিক আছে, চ' থেংক ইউ এভৰিৱান, হেভ এ গুড ডে।